সমূহ শ্ৰোতাকে স্বাগতম জনাই এয়া নিবেদন কৰিছোঁ মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আইদেউসকল, তেজপুৰ আকাশবাণীৰ আমন্ত্ৰণ ৰক্ষা কৰি আজিৰ অনুষ্ঠানত আমাৰ মাজত উপস্থিত হৈছে শোণিতপুৰ বা তেজপুৰ তথা ৰাজ্যবাসীকে নহয় ভাৰতবাসীক গৌৰৱান্বিত কৰি ভাৰতৰ ভিতৰতে প্ৰথমবাৰৰ বাবে ইণ্ডোনেছিয়াত যোৱা 11 নৱেম্বৰৰ পৰা 16 নৱেম্বৰলৈ অনুষ্ঠিত হোৱা বিশ্ব শৰীৰ চৰ্চা প্ৰতিযোগিতাত সোণৰ পদকেৰে বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰা তেজপুৰৰ ছায়া বৰুৱা বাইদেউ, প্ৰথমেই এই সফলতাৰ বাবে আকাশবাণী তেজপুৰৰ পৰাও আপোনাক আন্তৰিক অভিনন্দন জনাইছোঁ। বহুত বহুত ধন্যবাদ। আপোনালোকে মাতি আজি যিখিনি মোক মৰম সন্মান আগবঢ়ালে তাৰ বাবে মই সদায় চিৰকৃতজ্ঞ। হয়, আপুনি সমগ্ৰ ভাৰতৰ ভিতৰতে এই সন্মান অৰ্জন কৰা প্ৰথমগৰাকী মহিলা, তাৰ বাবেও অভিনন্দন জনালোঁ। ধন্যবাদ বাইদেউ। এতিয়া আপুনি আমাক জনাওক আপোনাৰ সুৰুজমুখী যাত্ৰাৰ বিষয়ে। শৰীৰ চৰ্চাৰ প্ৰতি আপুনি কেনেদৰে আকৰ্ষিত হৈছিল আৰু কিমান বয়সৰ পৰা? প্ৰথমে মই 2019 চনত মই আপোনাৰ মিছেছ গ্ল'বেল ইণ্ডিয়া, আপোনাৰ এইটো ফেশ্বন শ্ব' হয়, তাত মই মুম্বাইত পাৰ্টিচিপেট কৰিছিলোঁ। কিমান চনত? 2019 চনত। আৰু তাত মই উইনাৰ হৈছিলোঁ। তাৰপিছত মই নিজক ফিট ৰাখিবৰ কাৰণেহে জিমলৈ গৈছিলোঁ। সৌন্দৰ্য চৰ্চাৰ পিছত মই তেতিয়া ফিগাৰটনত ফাৰ্ষ্ট মই গৈছিলোঁ। আপোনাৰ ফিগাৰটনখন হৈছে আপোনাৰ পংকজ বৰা ছাৰৰ, আৰু যিখন আমাৰ তেজপুৰৰ ভিতৰত সকলোতকৈ প্ৰথম জিম ছাৰৰ তত্বাৱধানত কৰিলোঁ। প্ৰথম মই ডিষ্ট্ৰিক্ট লেভেলত খেলিছিলোঁ। তেতিয়া মোৰ পজিশ্যন 3rd এনেকৈ আহিছিলে। মনত এটা হেঁপাহ আছিলে যে গ'লটো কিয় নহয়, মানে গ'লটো কিয় মই পোৱা নাই। গতিকে তাৰ বাবে মই অলপ কষ্ট কৰিলোঁ। তেনেকৈ কষ্ট কৰোঁতে মই 3বাৰ আপোনাৰ মিছ শোণিতপুৰ টাইটেল জিকিলোঁ। 2বাৰ মই মিছ আছাম, তাৰপিছত মিছ ইণ্ডিয়া, মিছ ছাউথ এছিয়া। এইবাৰ মই মিছ ৱৰ্ল্ড খিতাপ অৰ্জন কৰিবলৈ সক্ষম হ'লোঁ। এগৰাকী মহিলা হিচাপে আপুনি কিবা বাধাৰ সন্মুখীন হৈছিল নেকি? আপুনি কোনোবা সমালোচনাৰ সন্মুখীন হৈছিল? হয়, বহুত বেছি সমালোচনাৰ সন্মুখীন হৈছিলোঁ। প্ৰথমতেতো আপোনাৰ হৈছিলে, ধৰক সকলোৱে কৈছিলে যে যিহেতু মই এগৰাকী বিবাহিতা আৰু মোৰ 2জনী ছোৱালী আছে, তো চবৰে একচুৱেলি মনত এইটোৱে আছিলে যে বিয়া হ'লি, 2জনী ছোৱালী হ'ল, এতিয়া কিয় খেলিব? সংসাৰত মন দিব লাগে, এতিয়া খেলিব কিয় লাগে? কিন্তু মই ভাবোঁ বিয়া হ'লোঁ হয়, 2জনী ছোৱালী আছে, মই মোৰ দায়িত্বখিনি মই জানো। মোৰ প্ৰথম দায়িত্ব হৈছে মোৰ ছোৱালী 2জনী, মোৰ ঘৰখন। তাৰপিছত যদি মই কেনেবাকৈ অকণমান সময় নিজৰ কাৰণে উলিয়াওঁ, মই ভাবোঁ সেইটো কোনো বেয়া কথা নহয়। গতিকে মই কাৰো কথা ইমান মন দিয়া নাছিলোঁ। কৈ থাকক যোনে যি কয়। মই ফাৰ্ষ্ট মোৰ প্ৰাধান্য দিছিলোঁ মোৰ ছোৱালী 2জনী, ঘৰখন। তাৰপিছত যেতিয়া মই সময় উলিয়াইছিলোঁ, আৰু মই উলিয়াব পাৰিছিলোঁ, যদি আমি ভাবোঁ সময় উলিয়াব পাৰোঁ, আমি পাৰোঁ উলিয়াবলৈ। 24 ঘণ্টাৰ ভিতৰত কিয় আমি 2 ঘণ্টা সময় উলিয়াব নোৱাৰোঁ নিজৰ বাবে? গতিকে মই উলিয়াইছিলোঁ, মই তেনেকৈ কৰি গ'লোঁ। মই ভাবোঁ আমি যদি প্ৰত্যেকগৰাকী নাৰীয়ে নিজৰ বাবে অকণ সময় উলিয়াওঁ, মই কোৱা নাই যে চবেই খেলক, বিভিন্ন কাৰোবাৰ গান গাব মন যায়, কাৰোবাৰ কোনোবাই নাচি ভাল, কিছু হাতৰ কাম কৰি ভাল পায়। সকলোৰে মনত কিন্তু হেঁপাহ আছে কিবা এটা কৰাৰ। কিন্তু মানে এই যে কথাটো যে বিয়া হৈ গ'লোঁ, বাচ্চা হৈ গ'লোঁ, এতিয়া আৰু কি আৰু, সপোনবোৰ কিন্তু থাকি যায়। কিন্তু আমি যদি 2 ঘণ্টা সময় দিওঁ, আৰু বিশেষকৈ আমাৰ 40 বছৰ যেতিয়া আমাৰ ওপৰ হৈ যায়, আমি একচুৱেলি ৱৰ্কআউট আমি কৰিব লাগে, অলপ এক্সাৰচাইজ কৰিব লাগে। বেলেগ বিশেষ যদি একো কৰিব নোৱাৰোঁ, অকণমান খোজকাঢ়ক, আধা ঘণ্টা খোজকাঢ়ক। গতিকে আমি যেতিয়া নিজক সুস্থ কৰি ৰাখিম, তেতিয়া আমাৰ ঘৰখন সুস্থকৈ আমি পৰিচালনা কৰিব পাৰিব। মোৰ ল'ৰা ছোৱালী 2টা আমি ঠিককৈ ৰাখিম, ঘৰখন আমি ঠিককৈ ৰাখিম। এখন ঘৰ যেতিয়া সুস্থ হ'ব, এখন সমাজ সুস্থ হ'ব, আৰু এখন সমাজ যেতিয়া সুস্থ হ'ব, এখন দেশ এখন কিমান ধুনীয়াকৈ সুস্থ হ'ব। সেইটো কাৰণে মই সকলোকে কওঁ যে আপোনালোকে নিজৰ বাবে 2 ঘণ্টা নালাগে, 1 ঘণ্টাই সময় দিয়কচোন। আৰু বিশেষকৈ আমাৰ মহিলাসকলৰ খাদ্যৰ প্ৰতি অকণমান মন দিব লাগে। আমি আমি কি কৰোঁ, যেতিয়া আমি ভালকৈ ভাল খানা চানা বনাওঁ বা মুৰ্গী মাংসই বনাওঁ, আমি চাবচোন ভাল বস্তুখিনি, মানে লেগ পিচ এইবিলাক আমি চব ল'ৰা ছোৱালী 2টাক বা আমাৰ হাজবেণ্ডক দি দিওঁ। আমি কিন্তু আমি নাখাওঁ। গতিকে আমি বহুত পুষ্টিকৰ বস্তু খাব লাগে, কিন্তু আমি নাখাওঁ। আমি ধৰক এনেকৈ আজি এইটো ভাল লাগিছে, আজি সিহঁতকেই দি দিলোঁ খাবলৈ, তহঁতে খা। মই ভাবোঁ বেছি নহ'লেও আপোনাৰ যদি ব্ৰেকফাষ্ট কৰাৰ পিছত আমি যদি এটা মাল্টিভিটামিন লওঁ, ভিটামিন চি, লিমচি পেকেটৰ মাত্ৰ 35 টকামানৰ হয়, আমি যদি ভিটামিন চিটো লওঁ, আমি মানে বেমাৰৰ পিছত চাবচোন, আমি বেমাৰৰ পিছত ডক্তৰক দেখাওঁ, তাৰপিছত মই ঔষধ খাওঁ। কিন্তু মই ভাবোঁ কেইটামান 500-600ৰ ভিতৰত আমাৰ আহি যায় 1 মাহৰ মানে মেডিচিনখিনি। আমি যদি সেইখিনি ৰেগুলাৰ ফ'ল' কৰোঁ, আমি ভাবোঁ কি ডক্তৰৰ ওচৰত তেতিয়া যাব দৰকাৰ নহয়। এইখিনি কথা আপুনি তেতিয়াই ভাবিছিল, ধৰক উপলব্ধি কৰিছিল এগৰাকী নাৰী হিচাপে, আৰু সকলোৰে বাধাৰ নেওচি আপুনি আগবাঢ়ি গৈছিল।
কেনেকুৱা ধৰণৰ বাধা পাইছিল বাৰু আপোনাৰ আমাৰ আইদেউসকলক অকণমান কওকচোন তেতিয়া সকলোৰে সাহস হ'ব হয় হয় তাৰমানে কি হয় আমাৰ খেলখন বডি বিল্ডিঙৰ আমি বডিৰ প্ৰতিটো পাৰ্টছ আমি দেখাব লাগে গতিকে আমি এযোৰ কষ্টিউম পিন্ধিব লাগে যিযোৰ বিকিনি বুলি কোৱা হয় বিকিনি বুলি কোৱা সেইযোৰ যেতিয়া প্ৰথম মই যেতিয়া আমাৰ আছামত মইতো ডিষ্ট্ৰিক্টত নিপিন্ধিলোৱেই কাৰণ মোৰ সেইখিনি মোৰ মানে সাহ হোৱা নাছিলে ময়ো আপোনালোকৰ নিচিনাই হয় মই সাহ হোৱা নাছিল কেনেকৈ পিন্ধিম সেইযোৰ আমি এনেকুৱা কাপোৰ নিপিন্ধো ন যেতিয়া আছাম খেলিবলৈ হ'ল তেতিয়া কিন্তু আমাক ছাৰহঁতে ক'লে পংকজ বৰা ছাৰে ক'লে ভৱজ্যোতি ছাৰে ক'লে যে পিন্ধিবই লাগিব নিপিন্ধিলে মানে মোক মাস্কটো নিদিব সেই সূত্ৰে মই পিন্ধিলোঁ কিন্তু মানে একদম ওপৰত কাপোৰ চাপোৰ একদম গাত আৰি এনেকৈ থওঁ যে ষ্টেজত যাওঁ তেতিয়াহে মানে কাপোৰখনতে ষ্টেজত আৰু মানুহ ৰখাই থৈ দিওঁ ষ্টেজৰ পৰা আহিয়ে কাপোৰ একদম গাত মোৰো বহুত দুখ লাগে সেইযোৰ কাপোৰ পিন্ধিবলৈ সেই কাপোৰযোৰ পিন্ধোতে বহুত সমালোচনাৰ সন্মুখীন হৈছিলোঁ মই বেলেগৰ কথা মই নকওঁৱেই মোৰ পৰিয়ালৰ মানুহে কৈছিলে যে তাই খেল বিচাৰি নাপালে আৰু সেই কাপোৰ নিপিন্ধা খেলখনহে বিচাৰি পালে মই যেতিয়া মোৰো ভয় লাগিছিলে মই যেতিয়া শাহু মাক কেনেকৈ দেখাম সেইখন ফটো মোৰ মাক কেনেকৈ দেখাম সেইখন ফটো কাৰণ মই নিজেই বেয়া পাওঁ সেইযোৰ তেনেকুৱা এযোৰ কাপোৰ মই বেয়া পাইছিলোঁ মানে পিন্ধিবলৈ যেতিয়া মানে হৈ গ'ল খেলখন মোৰ শাহু মায়ে ক'লে যে ফটো চাওঁ এনেকৈ ক'লে মই দেখাবলৈ মানে কপি গৈছিলোঁ মই কেনেকৈ দেখাম কি বা হ'ব ৰিয়েকশ্যন কিন্তু মই দেখালোঁ দেখুৱাৰ পিছত মোক মায়ে ক'লে এনেকুৱা কাপোৰ পিন্ধিব লাগে নেকি মই কৈছোঁ হয় মাৰ পৰা এষাৰ নিগেটিভ কথা মই নুশুনিলোঁ মায়ে ক'লে কি যে একো নাই খেলততো পিন্ধিবই লাগিব আৰু মোৰ নিজৰ মায়েতো কান্দি দিছে মায়ে মোক ইমান ধুনীয়া দেখিছে একচুৱেলি কাপোৰযোৰে মোৰ মানে এই যে কষ্টখিনি দেখিছে মায়ে এই যে হাতখন ডাঙৰ হৈ গৈছে বাইচেপছটো দিওঁতে যে ফুলি গৈছে সেইবোৰ দেখি মায়ে মানে কান্দিটোক ইমান ধুনীয়া লাগিছে কিন্তু সেইখিনিয়ে এতিয়া কিছুমান মানুহে বহুত নিগেটিভ কৰিছিলে মোৰ নামঘৰটো জানি কিছুমান মানুহে নামঘৰত বহুত ধৰণৰ কথা পাতে মোৰ মায়ে শুনিছিলে নামঘৰত এনেকুৱা টাইপৰ কথা আৰু মোৰ মায়ে মোক কৈছিলে যে এনেকৈ অমুকে এনেকৈ কৈছে মই মাক কৈছিলোঁ মা এনেকুৱা এটা দিন আহিব সেই মানুহখিনিয়ে কিন্তু ভালকৈ ক'ম তই খালি ধৈৰ্য ধৰ মই মাক তই বুলি কওঁ তই খালি ধৈৰ্য ধৰি শুনি থাক মাও মোৰ মতে মাৰ একচুৱেলি মাৰো চাগে এইটো বিশ্বাস আছিলে মোৰ প্ৰতি এদিন কিবা এটা মায়ে মই কৰিম আত্মবিশ্বাস গতিকে আজি যিখিনি মানুহে ধৰক মোৰ কথা বেয়াকৈ কৈছিলে সেইখিনি মানুহে মোক আজি ঘৰত আহি গামোচা পিন্ধাইছে তাৰমানে কি জানে সেই মানুহখিনিকো মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে যদি আজি মোৰ সেইখিনি সমালোচনা নকৰিলে হয় মোৰ সেই জেদ ভাৱটো নাহিলে হয় গতিকে আজি সেই নিগেটিভ কথাখিনি যে পজিটিভ বুলি মই আনিব পাৰিলোঁ সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা কেতিয়াবা দৰকাৰো হয় এনেকুৱা হয় বহুত দৰকাৰ হয় বহুত আজিতো মই সেইখিনি মানুহক মানে ৰেচপেক্ট তেওঁলোকৰ প্ৰতি মোৰ শ্ৰদ্ধা কৰোঁ কাৰণ তেওঁলোকৰ অবিহনে কিন্তু মোৰ নহ'ল হয় এতিয়া আপুনি বাৰু পৰিয়ালৰ কথা ক'লে মাৰ কথা ক'লে পৰিয়াল বা নিজৰ লগতে আন কাৰোবাৰ অথবা কোনোবা অনুষ্ঠানৰ সহযোগিতাৰ বিষয়ে লগতে যিটো আপোনাৰ প্ৰতিভাৰ প্ৰথমে কোনে উমান পাইছিল বাৰু এইটো খেলিব পাৰিব বুলি প্ৰথমতে মই আমাৰ ফিগাৰটনৰ আমাৰ পংকজ বৰা ছাৰ হয় য'ত আপুনি শৰীৰ চৰ্চা হয় ছাৰে মোক দেখি পেলাই কৈছিলে যে তোমাৰ বডিটো কিন্তু বডি বিল্ডিং খেলিব পৰা তেতিয়া মই মডেল ফিজিক খেলিছিলোঁ তোমাৰ কিন্তু তুমি এইটোত মন কৰিব পাৰিবা মন কৰা কিন্তু মই সেই কষ্টিউমযোৰ পিন্ধিবৰ কাৰণেই মানে মই মন কৰা নাছিলোঁ ছাৰৰ কথাটো ছাৰে মোক উৎসাহ দিলে তাৰপিছতে আপোনাৰ আমাৰ ভৱজ্যোতি গোস্বামী ছাৰেও মোক যেতিয়া দেখিলে ছাৰে কিন্তু তেতিয়াই কৈছিলে যে এই ছোৱালীজনীয়ে পাৰিব আৰু মোৰ কোচ দীপাঞ্জন মিত্ৰা সিও মোক কৈছিলে সি সৰু হয় বাৰু বুলি কওঁ সিও মোক কৈছিলে যে আপুনি পাৰিব কৰক তেওঁলোকৰ সহযোগিতাত বা তেওঁলোকে যিখিনি মোক উৎসাহ দিলে মানসিকভাৱে গতিকে মই তেওঁলোকৰ কথামতে কৰি গ'লোঁ আৰু আজি এইখিনি পাবলৈ সক্ষম হ'লোঁ এতিয়া বাইদেউ কওকচোন আপুনি বিশ্ব দৰবাৰত অনুষ্ঠিত হোৱা খেলসমূহৰ প্ৰতিযোগিতাসমূহৰ বিষয়ে কেনেদৰে খেলিলে আগবাঢ়িব পাৰিব হয়তো আমাৰ কোনোবা মহিলা আগবাঢ়ি আহিবও পাৰে এই ক্ষেত্ৰত হয় এই খেলখনত মানে যদি খেলিবলৈ কোনোবাই যদি ভাবে ডিচিপ্লিন আৰু টাইম মেইনটেইন খুবেই দৰকাৰ হ'ব ডায়েটটো অতিপাত কষ্ট কাৰণ আমি ধৰক ঘৰত খানাটো বনাবই লাগে তাৰ মাজতে আপুনি বইল খোৱাটো আৰু কি হয় ছ'চিয়েল লাইফটো অকণমান দিগদাৰ হৈ যায় কাৰোবাৰ ঘৰত গ'লে ধৰক চাহ একাপটো দিয়েই ধৰক নাখাওঁ বুলি ক'লে ধৰক বেয়া পায় ন বহুতে বুজি নাপায় ন বহুতে কৈ দিয়ে আজিহে খাবি একো নহয় কিন্তু আমি জানো এদিন খালেই আমাৰ আকৌ এসপ্তাহ বেক হৈ যাওঁ গতিকে মানে সেইখিনি অকণ চাব লাগিব পূৰা ডায়েটটো বিশেষকৈ ডিচিপ্লিন সময়মতে খোৱা সময়মতে উঠা ৰেষ্ট লাগিব আমাক এইখিনি যদি মেইনটেইন কৰিব পাৰে মনে যদি ভাবে পাৰিম মই ভাবোঁ কি প্ৰত্যেকগৰাকী মহিলাই পাৰিব কাৰণ মই নিজে এটা উদাহৰণ 1 কেজি ডাম্বেল মই উঠাব নোৱাৰোঁ যেতিয়া মই ফাৰ্ষ্ট গৈছিলোঁ মোৰ কাৰণে বহুত টাফ আছিলে 1 কেজি আৰু মই স্কোৱাড যেতিয়া মাৰোঁ সুধা বাৰডাল 20 কেজি থাকে সেই 20 কেজি বাৰডাল মই মানে মোৰ বেলেঞ্চ নহয় মানে বেকা বেকিকৈ বহোঁ মানে আৰু সেই বাৰডালতে আজি মই 165 ৱেইট লগাই মই স্কোৱাড মাৰোঁ গতিকে আমি মহিলাসকল ইমান মেণ্টেলি ষ্ট্ৰং বহুত ষ্ট্ৰং
কিন্তু আমি বুজি নাপাওঁ শক্তিটোৰ আমি বিষয়ে। নিজৰ শক্তি একেবাৰে ময়ো বুজি পোৱা নাছিলোঁ কাৰণ কি হয় আমাক ধৰক মাহঁতে সৰুতে কৈ দিয়ে ন তই ছোৱালী মানুহ তই দোকান যাব নালাগে তই গছত নুঠিবি দাদা যাব হয়। দোকানলৈ এই যে সৰুতে যে আমাক এই কথাখিনি যে কয় আমাৰ ঘৰৰ পৰিয়ালে আমি ছোৱালীবিলাকে এটা লেভেলত আহি যাওঁ হয় এইটো হয়, আমাৰ এইটো কাম আমি কৰিব, নহয় হয়। এইটো নালাগে তাৰমানে কি হ'ল ছোৱালীখিনিত মানে অকণমান পিছ পৰি আছোঁ আৰু দুৰ্বল বুলি দুৰ্বল বুলি আমি আচলতে, তেতিয়াই ভাবি লওঁ অ, তেতিয়া কি হয় এতিয়া আমি চবকে চিঞৰি থাকোঁ ল'ৰা ছোৱালী সমান সমান হয়নে? হয় কিন্তু আমি তেনেকৈ ক'লেই নহ'ব আমি কৰ্মৰ যোগেৰে কৰি দেখাব কৰিব লাগিব লাগিব, হয়। আৰু এগৰাকী মহিলাৰ মানে মনত যিখিনি আমাৰ শক্তি আছে মনেদি আপোনাৰ মেণ্টেলি আৰু ফিজিকেলি যিখিনি হয়, আছে শাৰীৰিক আৰু আমি মানসিক। 10জন মানে পুৰুষক হৰুৱাবলৈ 10জন ইমানখিনি শক্তি আছে খালি আমি নিজক চিনি নাপাওঁ সেইখিনি যদি এবাৰ আমি চিনি পাওঁ নিজক এবাৰ যদি চিনি পোৱা হৈ যাওঁ ন আমি ক'ত গুচি যাম ঠিক নাই বাইদেউ ভাল লাগিছে আপোনাৰ কথাখিনি শুনি নিশ্চয় আমাৰ আইদেউসকলো উপকৃত হৈছে এতিয়া আপুনি ক'ত ক'ত খেলিলে বাৰু ৰাজ্যিক কিমানবাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সেই খেলসমূহৰ বিষয়ে কওকচোন মই আপোনাৰ আন্তঃৰাষ্ট্ৰীয় খেলিলোঁ আপোনাৰ ভূটান পিছত মালদ্বীপছ থাইলেণ্ড চাউথ কোৰিয়া ইণ্ডোনেছিয়া ইণ্ডোনেছিয়াত হয় এইবাৰ য'ত ইণ্ডোনেছিয়া আপুনি হয় ৰূপৰ আৰু সোণৰ দুটাও হয় পাইছে। হয় তাৰপিছত আপোনাৰ ৰাজ্যিকটো বহুত জেগাতে খেলিলোঁ এতিয়া মধ্যপ্ৰদেশ কলকাতা দিল্লী গোটেইখিনি এইখিনি গৈছোঁ আৰু খেলিছোঁ হয় 2019ৰ পৰা এতিয়ালৈকে মানে আৰু ক'ত ক'ত গ'লো মই পাহৰি গৈছোঁ বহুত জেগাত গ'লোঁ হয় আপুনি খাদ্যৰ বিষয়ে কৈছেই তথাপিও আৰু অলপ আপোনালোকৰ যিহেতু এই শৰীৰ চৰ্চাৰ খাদ্যৰ বিষয়েটো আপুনি যথেষ্ট মেইনটেইন কৰিব লাগে আপুনি দায়িত্বৰ বিষয়ে আকৌ এবাৰ কৈ দিয়কচোন আমাৰ হয় এনেই যেতিয়া আমি অফ ছিজনত থাকোঁ যেতিয়া খেল আমাৰ ধৰক নাথাকে তেতিয়া আমি নৰ্মেল খানা খাওঁ কিন্তু প্ৰটিনৰ ওপৰত আমি গুৰুত্ব দিওঁৱেই প্ৰটিন চ'ৰ্চটো আমি লওঁৱেই কিন্তু যেতিয়া ৰাতিপুৱা হয় দুপৰীয়া এনেকৈ হয় ৰাতি যেতিয়া আমাৰ খেল নাথাকে আমি নৰ্মেলটো কৰোঁ যেতিয়া মোৰ খেলৰ টাইম হৈ যায় ধৰক তেতিয়াতো মই কৈ আছোঁ তেতিয়া ৰাতিপুৱা মোৰতো কৈ আছোঁ ৰাতিপুৱা মই ডিম মানে হোৱাইটটো যিটো আমাৰ বগা অংশটো সেইটো খাওঁ আপোনাৰ 10টা তাৰপিছত আপোনাৰ অলপ মোৰ চালাড থাকে আৰু চালাডত হয় 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 বিট থাকে তিয়ঁহ থাকে হয় আপোনাৰ দুপৰীয়া যেতিয়া আৰু ফ্ৰুটছ থাকে ধৰক মোৰ তাৰ মাজত ড্ৰাই ফ্ৰুটছত মই আপোনাৰ অকল এলমণ্ড আৰু অলপ কিচমিচ লওঁ কিন্তু কাজুটো এভইড কৰোঁ অইলি কাৰণে হয় তাৰপিছত আপোনাৰ দুপৰীয়া যেতিয়া হ'ব মানে যেতিয়া মিড টাইমত আকৌ মই হেৰি লওঁ ফ্ৰুটছ অলপ লৈ লওঁ ধৰক আপেল এটা ল'লোঁ তাৰপিছত আপোনাৰ দুপৰীয়া হৈ গ'ল বইল চিকেন আকৌ লোকেলটো নে ব্ৰইলাৰ নাই সদায় লোকেলটো ল'ব পাৰিলে চাগে ভালেই মই নাজানো কিন্তু এতিয়া আমি ধৰক মিডিল ক্লাছ মানুহ ন আমি ক'ত পাৰিম আৰু ইমানখিনি গতিকে ব্ৰইলাৰটোৱে বইল কৰি পেলাই খাওঁ তাতে ধৰক আপোনাৰ যিমানখিনি ভেজিটেবলছ থাকে মই তাতে দি দিওঁ দি পেলাই সেইখিনি সেইটো কৰি পেলাই খালোঁ আপোনাৰ আকৌ ইভিনিঙত আকৌ 10টা ডিম থাকে মোৰ ৰাতি আকৌ বইল চিকেন আৰু মানে এগছ হোৱাইট সেইখিনি মানে বেছিকৈ খোৱা হয় তাৰমানে ভাতটো খোৱা নহয় নেকি ভাত আৰু ৰুটি নাই ভাত নাখাওঁ ভাত ৰুটি এইখিনি আপোনাৰ দিনত এবাৰো নাখাওঁ 4 মাহ 5 মাহ আমি ভাতেই নাখাওঁ ভাত ৰুটি আৰু একচুৱেলি আমি মানে কাৰ্বহাইড্ৰেটটো আমি কমাই লওঁ আৰু আমি আগতে সৰুৰ পৰা আমি এইটোৱে কৰোঁ ন দুপৰীয়া ৰাতিপুৱা ভাত খাই স্কুল যাওঁ দুপৰীয়া ভাত খাওঁ আকৌ ৰাতি ভাত খাওঁ তিনিটাইম ভাত আৰু কেতিয়াবা যদি ভাতো নাখাওঁ একদম দুৰ্বল হৈ যাওঁ আমি একেবাৰে মনতে ভাবি লোৱা হয় বাইদেউ সেইটো ভাবি লোৱা হয় তাৰপিছত আৰু এনেই ধৰক খেল নাথাকিলে তেতিয়া ৰুটি আৰু ভাত এনেকৈ মই খাম কিন্তু ৰাতি ধৰক মই যিটো ধৰক ৰুটি আৰু ভাতটো এভইড কৰি দিম ৰাতি আমি সাধাৰণতে কাৰ্বহাইড্ৰেট ল'ব নালাগে দুপৰীয়া মই খাম ৰাতি ধৰক এই বইল এগ বা অলপ বইল চিকেন এনেকৈ খাই দিলোঁ আৰু পানীৰ পৰিমাণ যথেষ্ট আৰু যেতিয়া আমাৰ খেলৰ সময় হয় খেলৰ সময়ত থাকে আৰু বেছি এইবাৰ মই বহুত বেছি কষ্ট কৰিলোঁ খাদ্য খাব এইবাৰ মই যেতিয়া গ'লোঁ দেখিলোঁ মোৰ লগত কোনে খেলিব আগদিনা দুদিনমান আগতে দেখা হৈ যায়তো যিগৰাকী মানে লাওচৰ আছিলে আপোনাৰ 4th হৈছিলে তেখেত মানে বহুত হিউজ আছিলে মইতো তেখেতক দেখি ভয় খালোঁ মানে বিৰাট ভয় খাইছোঁ যে কেনেকৈ কম্পিট কৰিম এওঁৰ লগত মই 2 দিন পানী নাখালোঁ এইটো পানী নাখালোঁ আমাৰ কাটিঙৰ কাৰণে আৰু নিমখ এৰিলোঁ পানী এৰিলোঁ গতিকে ধুনীয়াকৈ কাটিংটো আহিলে আৰু চাগে তাই হিউজ আছিল যদিও মানে মোৰ যিখিনি মই কাটিঙত আনিলোঁ মোৰ বডিত গতিকে নোৱাৰিলে তাই মোক বিট কৰিবলৈ যথেষ্ট আপুনি কষ্ট কৰিব লগা হৈছে বহুত কষ্ট কৰিবলগীয়া হৈছে আৰু মোৰ কোচক মানে বাৰে বাৰে সুধি আছোঁ কি কৰিম মই আৰু একচুৱেলি কি হয় আমাৰ ইয়াৰ পৰা কোনো যোৱা নাছিল ইণ্ডিয়াৰ পৰা গৈছে যদিও তাৰমানে এনেকুৱা ছাপৰ্টিভ নাথাকে যে আপোনাৰ লগত এনি টাইম থাকিব কোনোবা মোৰ খেলৰ সময়ত কোনোৱেই নাছিলে মই অকলে কিন্তু বাহিৰা যিমান কাণ্ট্ৰিৰ মানে প্লেয়াৰ আছে ভাৰতবৰ্ষৰ পৰা আপুনি প্ৰতিনিধিত্ব কৰিছে কিয় আপোনাৰ লগত কোনো যোৱা নাই মানে ধৰক এনেকৈ কোচ যাবলৈ মানে মোৰ নিজৰ যাবলৈকে বাইদেউ দিগদাৰ হৈ গৈছিলে তেনেকৈ চৰকাৰৰ ফালৰ পৰা তাৰমানে আপুনি ব্যক্তিগতভাৱে গৈছোঁ হয় ব্যক্তিগতভাৱেও মানে অংশগ্ৰহণ কৰিব পাৰে নেকি আপোনাৰ চিলেকশ্যন হয়তো ইণ্ডিয়া টীমৰ কাৰণে চিলেকশ্যনত যেতিয়া যাওঁ ধৰক আমাক চিলেক্ট
কৰিব লাগিব সেইখিনিলৈকেও নিজৰে খৰচ হয় নিজৰে খৰচতেই যোৱা হয় আমাৰ যিমান প্লেয়াৰ এতিয়ালৈকে গৈছে নিজৰ খৰচতেই কৰা গৈছে আৰু অলপ কষ্ট হয় মানে কি হয় তাৰমানে পুৰা নিজৰ কষ্টতে গ'লো আৰু বাইদেউ অসমত থকা সময়তখিনিহে আপুনি সহযোগিতা পাই আছিল ধৰক যিসকল হয় হয় বহুত সহায় কৰিছে পংকজ বৰা ছাৰে সহায় কৰিছে বহুত ভৱজ্যোতি ছাৰে সহায় কৰিছে মোৰ কোচে সহায় কৰিছে দীপাঞ্জন মিত্ৰা কিন্তু তেওঁলোকৰ সহযোগতে মই পালোগৈ কিন্তু বাইদেউ যিখিনি মানে ধৰক পইচা আমাক দৰকাৰ হয় যোৱাৰ সময়ত অহা যোৱা খাদ্য হয় বাইদেউ আৰু কি হয় চব মানুহৰে নেচাৰটো অলপ বেলেগ বেলেগ থাকে ন বাইদেউ মোৰ মানে হয়তো মোৰ বেয়া আছিলে সেইটো চাগে মই কাকো মানে খুজিব পৰা নাছিলোঁ মানে ক'ব নোৱাৰোঁ যে মোৰ তাত পইচা নাই মই কালি ইণ্ডোনেছিয়া যে মোৰ আজি হাতত মোৰ তাত এটকা এটা নাই এনেকুৱা অৱস্থা কিন্তু ভগৱান আছে সেইটো বিশ্বাস আছিলে মোৰ যেনেকেই নহওক মই এবাৰ খেলিম আৰু মোৰ কিবা এটা যে হ'ব মইতো জানো গতিকে আত্মবিশ্বাস আছিলে পইচা কেনেকৈ আহিলে কোন মই চিনিয়ে নাপাওঁ ধৰক তেখেতলোকক মঙলদৈৰ আপোনাৰ অনুপম ডেকা তাৰপিছত ইফালে আপোনাৰ আলাউদ্দিন বুলি কয় তেখেত আহি মোক জাষ্ট উইচ কৰিব আহিছে উইচ কৰিব আহি পেলাই মোক সেইটো মোৰ হাতত দি থৈ গৈছে কিন্তু পইচা বুলিও মই নাজানো মই ভাবিব পৰা নাই যে পইচা কিন্তু যেতিয়া মই সুধিছোঁ মই মানে কেনেকুৱা লাগিছে মই বুজাব নোৱাৰোঁ যে মোৰ হাতত ইমানখিনি পইচা আহিল এতিয়া মই যাব পৰা হৈ গ'লোঁ মই ধুনীয়াকৈ যিবিলাক আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ফিজ আছিলে বহুত দিব লাগে ৰেজিষ্ট্ৰেশ্যন ফিজ পঞ্জীয়ন কৰা হয় তেতিয়া মই মোৰ মাহঁতক মোৰ দেউতাৰ দুদিনমান আগত খুব বেমাৰ গ'ল দেউতাৰ লগত থাকিলোঁ মোৰ কিন্তু মাথাই কাম কৰা নাই মানে মোৰ দুদিনৰ পিছত খেল আছে মই দেউতাৰ লগত হস্পিটেলত আছোঁ তথাপিতো ভাবিছোঁ দেউতাও ভগৱানেই হয় দেউতাৰ লগতে থাকোঁ ভগৱান আছে চাব গতিকে হয়ো ভগৱানে চালে মোক মই যদিও সেইকেইদিন ৱৰ্কআউট ক্ষতি হ'ল দেউতাৰ শুশ্ৰূষা কৰিলোঁ যে সেইটো কাৰণে চাগে পালোঁ এইটো ফল দেউতাই মোক কৈ আছিলে ATM-খন লৈ যা তোৰ তাত পইচা আছেনে নাই সেই বেমাৰী মানুহজনৰ পৰা মই কেনেকৈ ATM-খন লৈ যাম বাৰু কেনেকৈ ক'ম যে দেউতা মোৰ তাত পইচা নাই ভাইটিও ভাল পষ্টত কৰে ভাইটিক ক'লেও দিলে হয় কিন্তু নোৱাৰোঁ মানে খুজিবলৈ আপোনাৰ হয় আত্মসন্মানত লাগিছে হয় কাৰণ মই ইমান কষ্ট কৰিছোঁ নিজক দিন ৰাতি মই ভাবা নাই মানে এইবাৰ মই শুবলৈ সময় নাপাওঁ মই ৰাতি 2টা বজাত উঠিলেও মই আইনাত গৈ পেলাই পজিং কৰোঁ এনেকুৱা হৈছিলে গতিকে ভগৱান আছে ভগৱানে মিলাই দিলে হৈ গ'ল আৰু এতিয়া ইণ্ডোনেছিয়াত হ'ল তাত বাৰু কিমান প্ৰতিযোগী আছিল আপোনাৰ টোটেল 46খন কাণ্ট্ৰি আহিছিলে প্ৰতিযোগী হৈছিলে 56 হয় তাৰ ভিতৰত আপুনি শ্ৰেষ্ঠ হ'ল আমাৰ সকলোৰে কাৰণে গৌৰৱৰ কথা হয় ধন্যবাদ অনুভৱৰ বিষয়ে কওকচোন সেই সময়ত আপুনি যেতিয়া স্বৰ্ণ পদক জয় হৈছে আপোনাৰ মনত কেনেকুৱা লাগিছিল হয় প্ৰথমতে আপোনাক মই কৈছোঁ মই এই যে এগৰাকী কথা কৈছোঁ তেখেতৰ মই কম্পিটিশ্যন হ'ব বুলি ভাবি আছিলোঁ তেখেত 4th হৈ গ'ল তেখেত যেতিয়া 4th হ'লে আহি গ'ল মই তেতিয়াই জানিছোঁ যে মই পাৰিম মানে মোৰ ইহঁতৰ লগতো মই মানে বিট দি আছোঁ তাৰপিছত যেতিয়া 3rd মাতিলে ভাবিছোঁ মোৰ চিলভাৰটো আহি গ'ল যেই আকৌ চিলভাৰ ক'লে মানে গ'ল তেতিয়া মোৰ বুজাব নোৱাৰোঁ মই 0 হৈ গ'ল একদম মানে মোৰ বডিটো যেন হাৱাত উৰি গৈছে মানে এনেকুৱা টাইপৰ যেতিয়া গোটেই কাণ্ট্ৰিৰ মানুহবিলাক থিয় হৈ দিলে আমাৰ জাতীয় পতাকাখন উৰিলে জনগণ গালে এতিয়া মোৰ গাৰ নোম শিয়ৰি গৈছে বুজাব নোৱাৰা এটা পৰিৱেশ চবেই মোক ইণ্ডিয়া টীমে তলৰ পৰা মানে কৈ আছে হা স্মাইল দে মই নাজানো মোৰ হাঁহি ক'ত গ'ল মোৰ খালি চকু পানী হৰকৈ ওলাইছে মানে সঁচা দেই মানে ভাৰতখনক যে মই ইমান বেছি ভাল পাওঁ মানে এতিয়াহে বুজিছোঁ যেতিয়া ফ্লেগখন মানে উৰিছে মই ইমান বুজি পোৱা নাছিলোঁ যে মোৰ মনত এনেকুৱা ভাৱ মানে এনি টাইম মানে সেইটোৱে আহিছে মাই গড মই কি কৰি দিলোঁ এইটো মানে কি হৈ গৈছে যেতিয়া চবেই থিয় হৈছে আৰু গোটেই আমাৰ পতাকাখন পুৰা ডাঙৰ স্ক্ৰীণত পুৰা উৰিছে জনগণ গাইছে বাপৰে বাইদেউ এইটো মানে মোৰ জীৱনত বহুত মানে থাকি যাব এইটো আৰু সপোন এই সপোনটো মানে মই দিঠকত পৰিণত কৰিলোঁ আৰু মোৰ আৰু সপোন চাগে আৰু নাথাকিব মানে এইটো যিমান আৰু দেখক বাইদেউ সপোন আপুনি ইমান কষ্ট কৰি সেই সপোন আপুনি পূৰ্ণ কৰিলে এতিয়া গোটেই অসম কি আপোনাক ভাৰতবৰ্ষই আপোনাক গৌৰৱান্বিত কৰিছে সকলোৱে আপোনাক শুভেচ্ছা জনাইছে আপোনাৰ আনন্দৰ কথা সুখৰ কথা হয়নে নহয় এতিয়া একান্ত ব্যক্তিগত কথালৈ আহোঁ আপোনাৰ ঘৰুৱা আৰু জন্ম আপোনাৰ ক'ত হৈছিল আৰু শিক্ষাগত অৰ্হতা এই বিষয়ে কওকচোন আপুনি মোৰ ঘৰ হজৰাপাৰত তেজপুৰৰ হজৰাপাৰত ৱাৰ্ড নম্বৰ 17 পিছত দেউতাৰ নাম মুকুন্দ বৰুৱা আৰু মাৰ নাম ৰুমি বৰুৱা ভাইটি এটা আছে ৰাহুল বৰুৱা আৰু মই আমি 4টাই মোৰ কিন্তু জন্ম হৈছিলে মোৰ আইতাৰ ঘৰ ওৰাঙত তাৰপিছত আপোনাৰ মই দণ্ডিনাথ স্মৃতি প্ৰাথমিক বিদ্যালয়ত মই মানে ক্লাছ 1ৰ পৰা ক্লাছ 4লৈকে পঢ়িলোঁ তাৰপিছত আমাৰ গভৰ্ণমেণ্ট গাৰ্লছত মই ক্লাছ 5ৰ পৰা 12লৈকে পঢ়িলোঁ দৰং কলেজত মই গ্ৰেজুৱেশ্যন ল'লোঁ তাৰপিছত মই ল' কৰিলোঁ আমাৰ তেজপুৰ ল' কলেজত 2 বছৰ পঢ়ি পেলাই মোৰ বিয়া হ'ল বিয়া ক'লৈ মোৰ মিছন চাৰিআলি ইয়াতে তেজপুৰ মিছন চাৰিআলি আৰু
পঢ়াটো তেনেকেই মানে থাকি গ'ল, হয়, ল'ৰাটো তাতে ল'ৰাটো থাকি গ'ল, আধা হৈ থাকিলে। বিদ্যালয়ৰ সময়ত পঢ়ি থাকোঁতে কিজানি আপুনি খেলা ধূলা কৰিছিল? একেবাৰে নাছিলে বাইদেউ। তেতিয়া মই আমাৰ কৃষ্ণা দাস নাথ আপুনি শুনিছে, আৰু অৰুণ নাথ ছাৰ, হয়, ছাৰহঁতৰ লগতে মই কালচাৰ লাইনত মানে খুব নাচোঁ, বিৰাট নাচোঁ আৰু বাইদেউ য'তেই যায় মোক লৈ যায়। সাংস্কৃতিক ক্ষেত্ৰত হয়, এতিয়াও বাইদেৱে মোক কয় যে সেইদিনাখন ফোন কৰিছে, ছাৰ এটা প্ৰগ্ৰেম কৰিব লাগিব তোমাক। মই কৈছোঁ বাইদেউ আপুনি মোক দেখা নাই নহয়, মোক দেখি এতিয়া আপুনি নল'বই নাচিবলৈ। কৈছে নাই নাই, এটা প্ৰগ্ৰেম কৰিবলৈ বাইদেউৰ লগত মানে নাচিব কৈছে আৰু। কৈছোঁ বাইদেউ আপুনি এবাৰ মোক চাই ল'ব, তাৰপিছত ক'ব। পাৰিব আপুনি, তেতিয়া নাচিছিল নহয়, এতিয়াও নাচিব পাৰিব। তাৰ পিছত তাৰমানে বিয়াৰ পিছত আপুনি ইয়ালৈ মানে কি সৌন্দৰ্য চৰ্চাত হয়, সেইটো কেনেকৈ ভাবিলে যে সৌন্দৰ্য চৰ্চাত প্ৰতিযোগিতা কৰিম বুলি? তেতিয়া এজনী বেলেগ ছায়া বৰুৱা আছিলোঁ, একচুৱেলি বহুত ধুনীয়া আছে, মানে মই নিজেই কওঁ আৰু চবেই মানে কয় আৰু ছায়া দেখিব ভাল আছিলোঁ আৰু নিজক মেইনটেইনো কৰি খুব ষ্টাইলিছ আছিলোঁ। খেলৰ কথা ভাবিবই নোৱাৰোঁ, মানে মোৰ জেঠাই ছোৱালীজনী খেলে, অলপ মানে ল'ৰা টাইপৰ থাকে তাই, মই সেইকাৰণে বেয়া পাওঁ মানে খেলিলে ল'ৰা টাইপৰ হৈ যায় বুলি মানে মই ভাবোঁ। যেতিয়া ধৰক শৰীৰ চৰ্চা কৰিলোঁ, তাৰপিছত জিমলৈ যে আহিলোঁ, জিমত এই যে পৰিৱেশটো দেখিলোঁ, চবেই ইমান ধুনীয়াকৈ মাৰে, ময়ো মাৰিলোঁ, ভাল লগা হৈ গ'ল মোৰ। তাৰ পৰা আকৰ্ষিত হৈ পেলাই তাৰমানে এতিয়াতো মই জিম নহয়, এডিকশ্যন মানে একদম মানে নিচা টাইপৰ, মানে মোৰ ভাত নহ'লেও হ'ব, একো নহ'লেও মই জিমটো মই যাবই লাগিব, মানে এনেকুৱা টাইপৰ হৈ গ'ল। কিছুমান ধৰক আগতে মোৰ গেছৰ খুব প্ৰব্লেম আছিলে, এণ্ড্ৰস্কপিও কৰাইছিলোঁ, মোৰ মানে আপোনাৰ 4-5টামান স্পটো পাইছিলে, মানে এনেকুৱা হৈ গৈছে, ইমান এক্সট্ৰিম পৰ্যায়ত মোৰ মানে গেছ। কিন্তু যে জিমলৈ যে আহিলোঁ, শাৰীৰিক চৰ্চা কৰিলোঁ, আপুনি বিশ্বাস কৰক আজি মই গেছ কি মই বুজি নাপাওঁ, মানে আমি দূৰ হৈ গ'ল। ওপৰেদিতো সুস্থ চবকে দেখিয়েই, ভিতৰেদি সুস্থ হয় নে নহয় বুজি পাইছে, সেইটো বহুত দৰকাৰী বস্তু। গতিকে মই যে শৰীৰ চৰ্চা কৰিলোঁ, মই কিন্তু ভিতৰি সুস্থ হ'লোঁ। আপোনাৰ সন্তান? মোৰ 2জনী ছোৱালী, ডাঙৰ ছোৱালী আপোনাৰ ক্লাছ 12ত পঢ়ে আৰু সৰুজনী ক্লাছ 6ত। এতিয়া সংসাৰ আৰু শৰীৰ চৰ্চা আৰু প্ৰতিযোগিতা কেনেকৈ মিলাই চলিছে বাইদেউ? বহুত কষ্ট। মই ৰাতি আৰু মই তাতে আকৌ তেজপুৰ ইউনিভাৰ্চিটিটো কৰি আছোঁ আপোনাৰ জিম ইনষ্ট্ৰাক্টৰ। গতিকে মানে ৰাতিপুৱা মোৰ 6টা বজাৰ পৰা তাত তেজপুৰ ইউনিভাৰ্চিটি যাব লাগে, আৰু মই থাকোঁ মিছন চিলি, বহুত দূৰ 11 কিলোমিটাৰ হৈ যায়গৈ না। মই ৰাতিপুৱা ধৰক 4:30 মই উঠোঁ, এলাৰ্ম লগাই থওঁ, উঠি পেলাই আপোনাৰ কাম কৰা মানুহবিলাক ধৰক সদায় আজি জানেই 11-12 এনেকুৱাতে আহে, গতিকে মই সোনকালে উঠি পেলাই ইহঁতৰ টিফিন, ছোৱালীকেইজনী স্কুল যাব নহয় আকৌ, টিফিন আৰু য'ত যি কাম আছে কৰি, আৰু নিজেই গা পা ধুই গোঁসাইক চাকি তাকি দি, ভগৱানক চাকি তাকি দি পেলাই মই 5:30 ওলাই যাওঁ ইউনিভাৰ্চিটি। গৈ 6টা বজাত মই ডিউটি কৰোঁ, 6টা পৰা 8টালৈকে মোৰ তাত ডিউটি থাকে। 8টাত মই তাৰপৰা ওলাই আকৌ ঘৰলৈ আহি আকৌ ঘৰত মোৰ নিজৰ খানা থাকে, ডায়েটৰ খানা বনাব লাগে। ইহঁত দুজনী তেতিয়া কিন্তু স্কুল গুচি যায়, শাহু মায়েখিনি স্কুলত পঠাই দিয়ে সিহঁতক। আহি নিজৰ ডায়েট চাইট খাই বৈ মই 10:30 পৰা 1টা বজালৈকে নিজৰ ৱৰ্কআউট কৰোঁ। 10:30 পৰা 1টা বজালৈকে কৰিবই লাগিব, নহ'লে নহয়গৈ। তাৰপিছত মই ধৰক নিজৰ আকৌ খানাটো মানে যি মোক দৰকাৰ, ধৰক এতিয়া ধৰক চালাডৰ কাৰণে কি লাগে বা মোৰ নিজৰ খানাটো সেইখিনি মই লৈ আহোঁ বজাৰ কৰি পেলাই, আহি মই ধাম বনাই খাওঁ। আৰু ছোৱালীহঁতে মানে কি হয়, মাংস নহ'লে ভাত নাখায় সিহঁতে, গতিকে সিহঁতক ৰেগুলাৰ, আৰুতো জানে সিহঁতেতো বইল নাখাবই, আৰু হয় ফ্ৰাইড ৰাইচ নাই, চিলি চিকেন এনেকুৱা টাইপৰ বনাই দিওঁ। মায়ে যিহেতু মানে মাংসটো নবনায়, বেয়া নাখায়ো, আৰু গতিকে সেইখিনি বনাই মেলি আপোনাৰ 3:15 হৈ যায়। মই কিন্তু 4টা বজাত পাবগৈ লাগিব, আকৌ ধুম কৰি মেলি নিজে খাই, কেতিয়াবাতো খাবও নাপাওঁ, মানে টিফিনত ভৰাই পেলাই লৈ গুচি যাওঁ, তাতে খামগৈ। আৰু গতিকে 4টা বজাত তাত পাওঁগৈ, পাই 8টালৈকে মোৰ ডিউটি। 8টা বজাত ডিউটি কৰি ঘৰ আহি পাওঁ মানে আপোনাৰ ধৰক 8:45 হয়। মোৰ সৰুজনী ৰখি থাকে, আকৌ তাইৰ হোমৱৰ্ক, তাইক আৰু তাৰমানে মই কৰালে হোমৱৰ্কখিনি কৰে, আকৌ মই পঢ়ালে তাই বুজি পায় তাৰমানে। গতিকে আহি তাইৰ লগত সেইখিনি অকণমান তাইক হোমৱৰ্ক ধাম কৰাই, অকণমান পঢ়াই, আকৌ নিজৰ ডায়েট খুৱাই বোৱাই 11টামানতো বাজিয়ে যায়। 11টা বজাৰ পিছত মোৰ আকৌ অকণ কাৰ্ডিঅ' ছেকশ্যন মই কৰোঁ, কৰি মেলি 12টামান বজাত শুওঁ। বহুত বেছি কষ্ট হ'ল, বিশেষকৈ এই 4 মাহ যেতিয়াই মই মানে ভূটানত আপোনাৰ চাউথ এছিয়া খেলিলোঁ যে, তাত মোৰ ব্ৰঞ্জিয়া আহিলে, তেতিয়াই মই জানিছোঁ যে নাই, মই এইটোত থাকিলে নহ'ব, আৰু কষ্ট কৰিব লাগিব। গতিকে মই দিন ৰাত লাগি গ'লোঁ, আৰু এই 4 মাহে মোক মানে ৰাতি শুলোঁ ধৰক এই 12টা বাজে এইকণ সময় শুওঁ, আকৌ মাজত আকৌ তাইক মই সৰুজনীক আকৌ ধৰক টয়লেট যাবলৈ উঠাওঁতো, তেতিয়াও আকৌ মই গ্লাছত চাই পেলাই আকৌ পজিং মাৰোঁ। তেতিয়া মই ছোৱালীজনীয়ে কয়, মা ৰাতি কি পগলা হৈছা নেকি তুমি? মই কৈছোঁ পগলা হৈ গৈছোঁ, আৰু মই সপোন দেখিছে যিহেতু, মানে চবেই দেখিলে ভয় খাই যায়। মানে মই ৰাতিও যদি পজিং কৰোঁ, মানে নৰ্মেল মানুহেতো ভয় খাবই নোৱাৰি, কি কৰে এইবোৰ।
কৰিলোঁ আৰু যিখিনি কৰিলোঁ ৰাতি মন গ'ল ধৰক টোপনি আনে পুচাপ কেইটামানকে মাৰি দিলোঁ এনেকুৱা হৈছিলে আৰু লাষ্টত গৈ পেলাই সকলোৰে আপুনি অনুপ্ৰেৰণা আমাৰ মহিলাসকলৰ বাবে আৰু পুৰুষসকলৰ বাবে শেষত যিহেতু এইটো মহিলাৰ অনুষ্ঠান অৰ্ধ আকাশ আমাৰ মহিলাসকলক কি ক'ব আপুনি মই এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে যিটো ভাল পায় আপোনালোকৰ মনত এইজ আমি ভাবি লওঁ যে 40 বছৰ হ'ল আমাৰ 50 বছৰ হ'ল হৈ গ'ল আমাৰ নাই আৰু বয়স এইবিলাক কৰাৰ কিন্তু এইজটো এটা নাম্বাৰ হয় আমি যিকোনো এজতেই আমি কৰিব পাৰোঁ যদি আমি মনেদি বিচাৰোঁ মই যদি 40 বছৰত আজি বিশ্ব জয় কৰিব পাৰিছোঁ কিয় নোৱাৰিব বেলেগে কওকচোন আপুনি কোনোবাই যদি গান গাব বিচাৰিছে আপোনালোকে প্লিজ ওলাই আহক সপোন দেখিব লাগিব কষ্ট কৰিব লাগিব মানে মনেদি যদি আমি ভাবোঁ যে এইটো কৰিম এগৰাকী নাৰীয়ে ভগৱানেও আমাক ৰখাব নোৱাৰে আমি যদি ভাবোঁ সেইখিনিয়ে আৰু বিশেষকৈ মানে এই যে বয়সটো বিশেষকৈ আপোনালোকে নাভাবিব আমাৰ ল'ৰা ছোৱালী হৈ গ'ল এতিয়ানো কি আৰু সিহঁতৰ আমাৰ সপোন নাই আৰু ল'ৰা ছোৱালী ঠিক হ'লেই হ'ল নহয় ল'ৰা ছোৱালীটো আমি ঠিক কৰিমেই কিন্তু আমাৰ কাৰণেও সিহঁতে প্ৰাউড কৰকচোন ল'ৰা ছোৱালীকেইটা যে মোৰ মায়ে এনেকুৱা গতিকে সেইকাৰণে আমি সিহঁতৰ কাৰণেই কৰিব লাগিব মই ভাবোঁ আৰু অকণমান সময় দিয়ক নিজক আধা ঘণ্টামান খোজকাঢ়ক আৰু যিহেতু মই তেজপুৰৰে হয় মই ইয়াতে থাকিম কেতিয়াবা যদি আপোনালোকক যিকোনো ক্ষেত্ৰত মানে মোক প্ৰয়োজন হয় মোলৈ ফোন কৰিব মোক সুধিব মই গোটেইখিনি কৈ দিম ডায়েটৰ পৰা আদি কৰি সকলো বৰ ডাঙৰ কথা এটা ক'লে আইদেউসকল তেতিয়াহ'লে আহক আৰু সকলোৱে সপোন দেখক আৰু নিজৰ বাবে বাইদেৱে কোৱাৰ দৰে নিজৰ বাবে চিন্তা কৰক নিজৰ ঘৰখনৰ উন্নতিৰ লগতে সমাজ লগতে আমাৰ দেশখনৰো উন্নতি হ'ব বাইদেউ অশেষ ধন্যবাদ আপুনি ইমান ব্যস্ততাৰ মাজত এইকণ সময় আকাশবাণী তেজপুৰক দিয়াৰ বাবে বহুত বহুত ধন্যবাদ শ্ৰোতা ইমান পৰে আজিৰ অৰ্ধ আকাশ অনুষ্ঠানত ইণ্ডোনেছিয়াত চলিত বছৰৰ নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা বিশ্ব শৰীৰ চৰ্চা প্ৰতিযোগিতাত সোণৰ পদক বিজেতা তেজপুৰৰ ছায়া বৰুৱাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিলে সাক্ষাৎ গ্ৰহণ আৰু সম্পাদনা আছিল চিত্ৰামণি বড়োৰ প্ৰযোজনা গৌতম নাথৰ